নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আজি 16 ছেপ্টেম্বৰ অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব এই মুহূৰ্তত জনাই আছো এটা গুৰুত্বপূৰ্ণ খবৰ নেপালৰ দৰে আন্দোলন হলে অসমৰ মানুহে প্ৰথমে অখিল গগৈৰ ঘৰটো কুৰুৱাই দিব অসমৰ মানুহে অখিল গগৈৰ বিৰুদ্ধে গুজৰি গুমৰি আছে অখিল গগৈ কৈছিল হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে হিমন্ত বিশ্ব শৰ্মাৰ হিটলাৰী শাসন ব্যৱস্থাৰ বিৰুদ্ধে স্বৈৰতন্ত্ৰৰ বিৰুদ্ধে অসমৰ যুৱকসকলে নেপালৰ পৰা শিক্ষা লৈছে আৰু অসমত যিকোনো সময়ত নেপালৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে অখিল গগৈৰ এই মন্তব্যৰ পাছতে সৰব হৈ পৰিছে হিমন্ত বিশ্ব শৰ্মাই কৈছে মোৰটো একো সমস্যা নাই সকলোৱে মোক মামা বুলিয়েই মাতে কিন্তু বিপদ হ'ব অখিল গগৈৰ পৰৱৰ্তী খবৰ অমৃত ভাৰত হোৱালৈকে মোদী প্ৰধানমন্ত্ৰী হৈ থাকিব লাগে ৭৫ বছৰত মোদীয়ে অৱসৰ লোৱাৰ বিৰুদ্ধ হিমন্ত বিশ্ব শৰ্মাৰ আন এটা খবৰ বনতাৰাক দুখমুক্ত ঘোষণা কৰিলে উচ্চতম ন্যায়ালয়ে এছআইটিৰ প্ৰতিবেদনৰ পাছতেই ৰিলায়েন্স ফাউণ্ডেশ্যনৰ বনতাৰাক লৈ দুখমুক্ত বন্যপ্ৰাণী বিশেষকৈ হাতীৰ ক্ষেত্ৰত বনতাৰাই উলংঘা কৰা নাই কোনো নিয়ম ন্যায়াধী পংকজ মিঠাল আৰু প্ৰসন্ন বি ভাৰালে দিছে এই ৰায়দান পৰৱৰ্তী খবৰ বিহাৰত ভোটাৰ তালিকাৰ বিশেষ বিস্তৃত সংশোধনী চমুকৈ এছআইআৰক লৈ নিৰ্বাচন আয়োগক সকিয়নি উচ্চতম ন্যায়ালয়ৰ এছআইআৰত বিসংগতি ধৰা পৰিলে বাতিল কৰা হ'ব সমগ্ৰ প্ৰক্ৰিয়া সোমবাৰে শুনানিত ন্যায়াধী সূৰ্যকান্ত ন্যায়াধী জয়মাল্য বাক্সিৰ বিচাৰপীঠৰ এই মন্তব্য এছআইআৰ সন্দৰ্ভত কোনো টুকুৰা নিৰ্দেশৰ সলনি চূড়ান্ত ৰায় দিব বুলিও মন্তব্য কৰিছে বিচাৰপীঠে উক্ত ৰায় সমগ্ৰ ভাৰতবৰ্ষত হোৱা এছআইআৰৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব যদি এছআইআৰত কিবা বিসংগতি হয় তেতিয়াহ'লে বাতিল কৰিব সমগ্ৰ প্ৰক্ৰিয়া নিৰ্বাচন আয়োগক এই সকিয়নি উচ্চতম ন্যায়ালয়ৰ আন এটা খবৰ এছিএছ বিষয়া নুপুৰ বৰাক গ্ৰেপ্তাৰ দিনজোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ কৰিছে চিএম ভিজিলেন্সে এছিএছ বিষয়াগৰাকীৰ গোটানগৰৰ বাসগৃহৰ পৰা চিএম ভিজিলেন্সৰ দলে জব্দ কৰিছিল 1,70,00,000 টকা আই বহিৰ্ভূতভাৱে নুপুৰ বৰাই এই টকাখিনি নিজৰ ঘৰৰ ভিতৰত জমা কৰি ৰাখিছিল আন এটা খবৰ হিমন্ত বিশ্ব শৰ্মা থকালৈকে হিন্দু বাঙালীৰ দায়িত্ব বিজেপি শাসনলৈ আহিলেই ভিজিআৰ পিজিআৰত বসবাস কৰা ভূমিহীন লোকক দিব ভূমি প্ৰতিগৰাকী ভূমিহীন লোকে লাভ কৰিব মাটিৰ পট্টা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই ডাঙৰ মন্তব্য কৰিছে হিন্দু বাঙালীসকলক লৈ মন্তব্য কৰিছে জয়ন্ত মল্ল বৰুৱাই কৈছে হিমন্ত বিশ্ব শৰ্মা থকালৈকে হিন্দু বাঙালীৰ দায়িত্ব বিজেপিৰ বিটিআৰত কোনো হিন্দু বাঙালীক ডি ভোটাৰৰ নামত অন্যায় কৰিব নোৱাৰিব পৰৱৰ্তী খবৰ উচ্চতম ন্যায়ালয়ত মুছলমান পক্ষৰ বৃহৎ জয় 20 কোটি মুছলমানক সকাহ দিলে উচ্চতম ন্যায়ালয়ে ওয়াকফ সংশোধনী আইনক লৈ উচ্চতম ন্যায়ালয়ে জাৰি কৰিলে অন্তৰ্বৰ্তীকালীন আদেশ ওয়াকফ বোৰ্ডৰ মুখ্য বিষয়া হ'ব নোৱাৰিব অমুছলমান আন এটা খবৰ গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা বাথৰুমলৈ যোৱাৰ সময়তে সংঘটিত হৈছে কোনেও নববা ঘটনাটো ভূমিস্খলনত পাহাৰৰ শিলমাটি বাগৰি সন্ধানহীন মহিলা গুৱাহাটী মহানগৰীত পুনৰ সংঘটিত হৈছে ভয়ংকৰ ভূমিস্খলনৰ ঘটনা যোৱা জুন মাহত মহানগৰীৰ ৰূপনগৰত সংঘটিত হোৱা ভূমিস্খলনত এজন লোকে প্ৰাণ হেৰুৱাৰ পিছত একেটা অঞ্চলতেই ভূমিস্খলনত সন্ধানহীন হৈছে এগৰাকী মহিলা সোমবাৰে ৰূপনগৰৰ সাইবাবা মন্দিৰৰ সমীপৰ পাহাৰী বড়ো পথত সংঘটিত হৈছে এই ভূমিস্খলনৰ ঘটনা ৰূপনগৰত পাহাৰৰ প্ৰকাণ্ড শিল ৰঙামাটি খহি ৰীনা ডেকা দাস ৪৫ বছৰৰ বয়সীয়া মহিলাগৰাকী সন্ধানহীন হৈ থকাৰ লগতে তেওঁৰ ঘৰটোৰ এটা অংশ বিধ্বস্ত হৈ পৰিছে
আন এটা খবৰ ভুনিয়া বানে নষ্ট কৰিলে খেতিয়কৰ সপোন প্লাবিত হ'ল লখিমপুৰ বিশ্বনাথ শোণিতপুৰ আৰু ওদালগুৰি বিগত কিছুদিন ধৰি হোৱা প্ৰচণ্ড বৰষুণৰ ফলত অসমৰ একাধিক জিলাত বানপানীৰ সৃষ্টি হৈছে গাঁও আৰু খেতিপথাৰ প্লাবিত হৈ পৰিছে বানাক্ৰান্ত পৰিয়ালসমূহ স্থানচ্যুত কৰা হৈছে কেইবাখনো নদীৰ পানী বিপদসীমাৰ ওপৰেৰে বৈছে আৰু কেইবাটাও মথাউৰি ভাঙু অৱস্থাত পৰিছে বিশ্বনাথ জিলাৰ গহপুৰ মহকুমাত মথাউৰি ভাঙি বিস্তৃত অঞ্চলত বানৰ কবলত পৰিছে ব্ৰহ্মজান নদীয়ে বিধ্বংসী ৰূপ ধাৰণ কৰিছে মহেন্দ্ৰপুৰ দৰিয়াঘাট খাটৰবাৰীকে ধৰি গাঁওসমূহ এতিয়া ভয়াৱহ বানপানীৰ কবলত পৰিছে বালিপৰাৰ চাৰিদুৱাৰ ৰাজচক্ৰৰ অন্তৰ্গত কেইবাখনো গাঁও পানীৰ তলত ডুব গৈছে পাহাৰীয়া নৈৰ জলপৃষ্ঠ তীব্ৰতৰ বৃদ্ধি পোৱাৰ ফলত চাপলগাঁও বংগীজুলি দুৱাংগনি আৰু দক্ষিণ খিলা গাঁৱত বানপানীৰ সৃষ্টি হৈছে বিধায়ক পদ্ম হাজৰিকাই কৈছে বিধায়ক হিচাপে মোৰ সমগ্ৰ কাৰ্যকালত মই কেতিয়াও এনে ভয়াৱহ বানপানীৰ সাক্ষী হোৱা নাই অৰুণাচলৰ পৰা পানী নামি আহিছে ক্ষতিগ্ৰস্ত বাসিন্দাসকলক সহায় আৰু সমৰ্থন আগবঢ়োৱাৰ বাবে আমি যৎপৰোনাস্তি চেষ্টা কৰিছো বুলি মন্তব্য কৰিছে বিধায়কজনে লখিমপুৰ জিলাৰ বিহপুৰীয়াত দেওবাৰে নিশাৰ পৰা হোৱা বৰষুণৰ ফলত নাৰায়ণপুৰ ৰাজচক্ৰত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে উফন্দি অহা চেঁচা নদীয়ে কেইবাখনো গাঁও ক্ষতিগ্ৰস্ত কৰিছে পৰৱৰ্তী খবৰ 7 অক্টোবৰত নিৰ্ধাৰণ হ'ব বিহাৰ এছআইআৰ গোচৰৰ চূড়ান্ত শুনানি সমগ্ৰ ভাৰততে প্ৰযোজ্য হ'ব উচ্চতম ন্যায়ালয়ৰ এই ৰায় বিহাৰ ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ চমুকৈ এছআইআৰৰ বৈধতা সন্দৰ্ভত অহা 7 অক্টোবৰত চূড়ান্ত শুনানি অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে উচ্চতম ন্যায়ালয়ে ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ জয়মল্য বাগচীৰ নেতৃত্বত গঠিত বিচাৰপীঠে স্পষ্টকৈ কৈছে যে এই শুনানিৰ পাছত প্ৰদান কৰা ৰায় সমগ্ৰ ভাৰতবৰ্ষতে প্ৰযোজ্য হ'ব আদালতে প্ৰাথমিকভাৱে কোনো মতামত প্ৰদান নকৰি জানিবলৈ দিয়ে যে বিহাৰৰ এছআইআৰ প্ৰত্যাহ্বান কৰা পক্ষক দেশজোৰা এছআইআৰ প্ৰক্ৰিয়াৰ বৈধতা সন্দৰ্ভতো যুক্তি উপস্থাপন কৰাৰ অনুমতি দিয়া হ'ব ভোটাৰ তালিকা পুনৰীক্ষণ প্ৰক্ৰিয়া পৰিচালনা কৰা ভাৰতীয় নিৰ্বাচন আয়োগে আইন অনুসৰি কাম কৰিছে বুলি আদালতে মন্তব্য কৰে যদিও আদালতে সকীয়াই দিছে যে যদি এই প্ৰক্ৰিয়াত কোনো অনিয়ম বা অবৈধ কাৰ্যকলাপৰ প্ৰমাণ পোৱা যায় তেন্তে সমগ্ৰ সংশোধনী প্ৰক্ৰিয়াটোকেই বাতিল কৰা হ'ব ইয়াৰ লগতে বিহাৰত ভোটাৰ পঞ্জীয়নৰ বাবে 12টাকৈ নথিৰ মাজত আধাৰ কাৰ্ডক অন্যতম নথি হিচাপে গ্ৰহণ কৰাৰ 8 ছেপ্টেম্বৰৰ আদেশ সন্দৰ্ভতো আদালতে স্পষ্ট বক্তব্য আগবঢ়াইছে আদালতে কৈছে আধাৰ কোনো নাগৰিকত্বৰ প্ৰমাণ নহয় আৰু ইয়াৰ সত্যতা নিৰ্বাচন আয়োগে পৰীক্ষা কৰিব লাগিব এই সিদ্ধান্ত সমগ্ৰ দেশৰ বাবে গুৰুত্বপূৰ্ণ হ'ব বুলি বিশেষজ্ঞসকলে মত পোষণ কৰিছে বিশেষকৈ অসমৰ দৰে ৰাজ্যৰ ক্ষেত্ৰত য'ত 2026 চনৰ এপ্ৰিল মাহত অনুষ্ঠিত হ'ব নিৰ্বাচন আয়োগে দেশজুৰি এছআইআৰ কাৰ্যসূচী ৰূপায়ণৰ পৰিকল্পনা কৰিছে যদিও অসমত নিৰ্বাচনৰ পূৰ্বে নিৰ্দিষ্ট সংশোধনী কৰা হ'ব নে নহয় সেয়া এতিয়াও নিশ্চিত কৰা হোৱা নাই অৱশ্যে নিৰ্বাচন আয়োগে ৰাজ্যসমূহক ভোটাৰ তালিকা নৱীকৰণৰ বাবে প্ৰস্তুতি চলাবলৈ নিৰ্দেশনা দিছে আৰু কেইখনমান ৰাজ্যত ইতিমধ্যে এই প্ৰক্ৰিয়া আৰম্ভ হৈছে আন এটা খবৰ মৰাণ জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীত অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ত শাসনৰ দাবীত মৰাণ জনগোষ্ঠীয়ে পুৱা 5 বজাৰ পৰা আৰম্ভ কৰিছে অনিৰ্দিষ্টকালীন অৰ্থনৈতিক অৱৰোধ সদৌ মৰাণ ছাত্ৰ সন্থাৰ লগতে কেইবাটাও সংগঠনৰ যৌথ উদ্যোগত তিনিচুকীয়া জিলাৰ তালাপ কাকপথাৰ মাৰ্ঘেৰিটা আৰু তিনিচুকীয়াত ইতিমধ্যে ধাৰাবাহিক সমদল উলিওৱাৰ পাছত এই অৱৰোধ কাৰ্যসূচী ঘোষণা কৰিছে অৱৰোধৰ ফলত জিলাখনৰ পৰা তেল কয়লা চাহ কাঠ আদি জৰুৰী সম্পদৰ ৰপ্তানি সম্পূৰ্ণভাৱে স্থগিত হৈ পৰিছে পৰৱৰ্তী খবৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে ক্ষোভ কংগ্ৰেছ নেত্ৰী শাবানা আক্তাৰৰ AIUDFত যোগদান ধুবুৰীত কংগ্ৰেছত খহনীয়া
বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি কংগ্ৰেছ দলে নিজৰ ভেটি শক্তিশালী কৰিবৰ বাবে তৎপৰ হোৱাৰ সময়তেই বিলাসীপাৰাৰ কংগ্ৰেছ নেত্ৰী শাবানা আক্তাৰে আনুষ্ঠানিকভাৱে দল ত্যাগ কৰাৰ বিষয়টো ৰাজনৈতিক মহলত ব্যাপক চৰ্চা লাভ কৰিছে। সোমবাৰে ধুবুৰীত AIUDF দলৰ উদ্যোগত আয়োজন কৰা এখন দলীয় কৰ্মী সভাত ধুবুৰী বিধানসভা সমষ্টিৰ বিধায়ক নজৰুল হকৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এখন সভাত ধুবুৰী জিলাৰ 3 গৰাকী দলীয় বিধায়ক ক্ৰমে হাফিজ বছিৰ আহমেদ কাছিমি, বিধায়ক নিজানুৰ ৰহমান আৰু বিধায়ক শামছুল হুদাৰ উপস্থিতিত ধুবুৰীত কংগ্ৰেছ নেত্ৰী শাবানা আক্তাৰে আনুষ্ঠানিকভাৱে দলত যোগদান কৰে। কংগ্ৰেছ দলত যোগদান কৰিয়েই শাবানা আক্তাৰে কংগ্ৰেছ নেতৃত্বৰ লগতে ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইনৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি কয়, একমাত্ৰ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনৰ বাবেই ধুবুৰীত বৰ্তমান কংগ্ৰেছৰ কোনো স্থিতিয়েই নোহোৱা হৈ পৰিছে। বিগত লোকসভা নিৰ্বাচনত ধুবুৰী লোকসভাৰ ৰাইজে কংগ্ৰেছ দলটোক ভোট দিছিল, ৰকিবুল হুছেইনক ভোট দিয়া নাছিল। তেওঁ লগতে কেতিয়াও সংখ্যালঘু ৰাইজৰ হৈ মাত নমতা ৰকিবুল হুছেইনক ধুবুৰী লোকসভা সমষ্টিৰ পৰা প্ৰাৰ্থিত্ব দিয়াৰ পিছতেই তেওঁ কংগ্ৰেছ দল ত্যাগ কৰি মৌলানা বদৰুদ্দিন আজমলৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছিল বুলিও উল্লেখ কৰে। পৰৱৰ্তী খবৰ, প্ৰাণতকৈ কৰ্তব্য ডাঙৰ। দুজনকৈ নাৰ্ছে দেখুৱাইছে সাহসিকতা। নৱজাতকৰ জীৱন ৰক্ষাৰ স্বাৰ্থত নিজৰ জীৱনৰ কথা পাহৰি গৈছিল দুগৰাকী নাৰ্ছে, যি দুগৰাকী নাৰ্ছক এতিয়া সমগ্ৰ অসমবাসীয়ে জনাইছে শুভেচ্ছা। দেওবাৰে বিয়লি 4:41 অহা 5.9 প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত সকলোৱে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ হুৱা দোৱা লগাইছিল। কোনোবাই যদি অট্টালিকাৰ 7 মহলাৰ পৰা ভূমি মহললৈ আহিবলৈ চেষ্টা কৰিছিল, কোনোবাই আকৌ সন্তানক কোলাত লৈ ঘৰৰ ভিতৰৰ পৰা দৌৰিছে মুকলি ঠাইলৈ। এনে এক আতংকময় পৰিস্থিতিৰ মাজতেই দুগৰাকী নাৰ্ছে দেখুৱাইছে কৰ্তব্য নিষ্ঠাৰ নিদৰ্শন। ভূমিকম্পৰ জোকাৰণিৰ আতংকৰ মাজতে নগাঁৱৰ আদিত্য নামৰ এখন নাৰ্ছিং হোমৰ ICUত কেইবাটাও নৱজাতকৰ ওচৰত থিয় হৈ নিজৰ জীৱনৰ কথা নাভাবি দায়িত্ববোধ দেখুৱালে নগাঁৱৰ লক্ষ্মীমণি দাস আৰু মৰিগাঁৱৰ পৰিস্মিতা বৰা নামৰ 2 নাৰ্ছে।